সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2024 চনত অহা অসমীয়া পেপাৰখনৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। ক'ৰ পৰা কেনেকৈ আহিছিল A to Z আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথম প্ৰশ্নটো আছে, মোৰ মাতৃমুখ দৰ্শন পাত্ৰিত উল্লেখ থকা BNR মানে কি? অৰ্থাৎ BNR মানে যদি আমি ইয়াৰ প্ৰশ্নটো চাবলৈ যাওঁ তেনেহ'লে মোৰ মাতৃমুখ দৰ্শন পাঠটোতে আছে 6 নম্বৰ পেজত BNR অৰ্থাৎ বেংগল নাগপুৰ। নেক্সট 6 নম্বৰ প্ৰশ্ন উত্তৰ, উমৰ তীৰ্থ কোনখন পুথিৰ ভাৱানুবাদ? এই প্ৰশ্নটোৰ উত্তৰ আছে মগনীয়া নামৰ পাঠটোৰ পৰা আহিছে। ইয়াৰ প্ৰশ্নৰ উত্তৰ আছে 28 পেজত। ইয়াত দেখিবলৈ পাইছে যে উমৰ তীৰ্থ যিখন পুথি উমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ বুলি কোৱা হৈছে। নেক্সট 10 নম্বৰ, আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইন স্নাতক ডিগ্ৰী লাভ কৰিছিল? এই প্ৰশ্নটো আহিছে আনন্দৰাম বৰুৱা পাঠটোৰ পৰাই। আমি যদি উত্তৰটো চাওঁ তেনেহ'লে 40 যিটো পেজ তাতে আমি উত্তৰটো দেখিবলৈ পাম। ওপৰঞ্চি তথ্যৰ যিটো 10 নম্বৰ যিটো পইণ্ট দেখিবলৈ পাইছে, কলিকতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা তেওঁ 1869 চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। নেক্সট 10 নম্বৰ, গজেন্দ্ৰ চিন্তামণি কি ভাষাত লিখিত পুথি? এই প্ৰশ্নটো আহিছে হস্তিবিদ্যা নামৰ পুথি পাঠটোৰ পৰা। আমি যদি ইয়াৰ উত্তৰটো বিচাৰোঁ তেনেহ'লে 45 পেজত চালে আমি তাৰ উত্তৰ দেখিবলৈ পাম। ইয়াত দেখিবলৈ পাইছে নীলকণ্ঠ বিৰচিত মাতংগলীলা তাঞ্জুৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি অৰ্থাৎ গজেন্দ্ৰ চিন্তামণি গ্ৰন্থখন সংস্কৃত ভাষাত লিখা এখন পুথি। নেক্সট 19 নম্বৰ, তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশটো কি? আমি যদি এই উত্তৰটো বিচাৰোঁ তেনেহ'লে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোৰ 56 নম্বৰ পেজতে আমি দেখিবলৈ পাম। প্ৰথমতে লিখা আছে যে তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম। নেক্সট প্ৰথম 6 নম্বৰ প্ৰশ্নটো আমি উত্তৰ লৈ যাম, চিঠি গল্পটি শৈলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো আহিছে চিঠি নামৰ গল্পটোতে আমি বিচাৰিব লাগিব। প্ৰথম পেজতে দেখিবলৈ পাইছে যে চিঠি চুটিগল্পটি তেওঁৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। নেক্সট দ্বিতীয় 6 নম্বৰ, ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্যৰসাত্মক ছবিখনৰ নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিব লাগিব অসমীয়া চলচ্চিত্ৰ গতিধাৰা পাঠটোত 73 পেজত আমি ইয়াৰ উত্তৰ দেখিবলৈ পাম যে ব্ৰজেন বৰুৱাই দেখিবলৈ পাইছে বিদেশী কাহিনী এটাৰ ভেটিত ইটো সিটো বহুতো নামেৰে হাস্যৰসৰ ছবি নিৰ্মাণ কৰিছিল। নেক্সট 42 নম্বৰ প্ৰশ্নটো, বৰ্তমান যুগটো কিহৰ যুগ? এই প্ৰশ্নটো আহিছে বৈজ্ঞানিক মানসিকতা কেনেদৰে গঢ়িব পাৰোঁ পাঠটোৰ পৰা। আমি যদি প্ৰথমতে চাওঁ তেনেহ'লে প্ৰথমতে আমি দেখিবলৈ পাম 84 পেজত বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। অৰ্থাৎ বৰ্তমান যুগটো কিহৰ যুগ? বিজ্ঞানৰ যুগ। নেক্সট 6 নম্বৰ প্ৰশ্ন, বসন্ত ৰোগ কোনগৰাকী দেৱীৰ ৰোগত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ আছে 89 পেজত। যদি আমি চাওঁ প্ৰথমতে দেখিবলৈ পাইছোঁ যে বসন্ত ৰোগ শীতলা দেৱীৰ ৰোগত পৰি হোৱা বুলি মানুহে বিশ্বাস কৰে। 1 নম্বৰ প্ৰশ্নকেইটা ইমানে আছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ প্ৰশ্নকেইটালৈ। 2 নম্বৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে মাতৃমুখ দৰ্শন শব্দ দুটাৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃমুখ দৰ্শন কৰাৰ কথা কৈছে? ইয়াত কোনগৰাকী মাতৃ বুলি কোৱাৰ লগে লগে আমি চাব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মসূত্ৰে অসমৰ বাহিৰত কলকাতা আৰু সম্বলপুৰ নামৰ ঠাই এখনত বাস কৰিব লগা হৈছিল। তেওঁ কমেও 30-40 বছৰ ধৰি অসম অৰ্থাৎ মাতৃভূমিলৈ তেওঁ আহিব পৰা নাছিল। গতিকে ইয়াত লিখিব লাগিব প্ৰকৃতাৰ্থত কোনগৰাকী মাতৃমুখ দৰ্শন কৰাৰ কথা কৈছে? মাতৃভূমি জন্মভূমিখনৰ কথা কৈছে, অৰ্থাৎ অসমখনৰ কথা কৈছে। কোন ঠাইৰ পৰা তেওঁ মাতৃমুখ দৰ্শন কৰিবলৈ আহিছিল? উৰিষ্যাৰ সম্বলপুৰৰ পৰা তেওঁ আহিছিল বুলি আমি লিখিব লাগিব। নেক্সট 6 নম্বৰ, যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল? এই পাঠটো আহিছে মগনীয়া নামৰ পাঠটোৰ পৰা। আমি যদি 30 পেজত চাওঁ তেনেহ'লে দেখিবলৈ পাম যে ওপৰঞ্চি তথ্য দুটা আছে। প্ৰথম নম্বৰটো ৰুছ সাহিত্যিক অৰ্থাৎ আইভান তুৰ্গেনিভৰ কথা আছে আৰু আফ্ৰিকাৰ লেখিকা অলিভ চাইভানৰ কথা আছে। অৰ্থাৎ আমি ক'ব লাগিব যে ৰুছ দেশ আৰু আফ্ৰিকাৰ এই দুখন দেশৰ পৰা লেখকৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। নেক্সট 10 নম্বৰ, আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিলে? এই প্ৰশ্নটো আহিছে আনন্দৰাম বৰুৱা পাঠটোৰ পৰাই। আমি যদি 35 পেজত চাওঁ তেনেহ'লে ইয়াৰ উত্তৰ আমি দেখিবলৈ পাম। দেখিবলৈ পাইছে যে আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁ ইমান প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। খুব ধুনীয়াকৈ লিখা আছে। নেক্সট 10 নম্বৰ, অসমীয়া হাতে লিখা দুখন সচিত্ৰ পুথি নাম লিখা। এই প্ৰশ্নটো আহিছে হস্তিবিদ্যা নৱ পুথি নামৰ পাঠটোৰ পৰা। 44 নম্বৰ যদি আমি পেজটোত চাওঁ তেনেহ'লে আমি ইয়াৰ উত্তৰ দেখিবলৈ পাম।
মূল পাঠত দেখিবলৈ পাইছে মূল পাঠ সচিত্ৰ পুথিৰ নাম অৰ্থাৎ হস্তি বিদ্যানম্বৰ পুথিখনৰ বাহিৰেও আৰু কিছুমান সচিত্ৰ পুথিৰ নাম ইয়াত দেখিবলৈ পাইছোঁ শংখচূড়বধ ধৰ্মপুৰাণ লৱকুশ যুদ্ধ গীত গোবিন্দ বনমালীদেৱৰ চৰিত্ৰ আৰু সচিত্ৰ ভাগৱত এইকেইখনৰ বিষয়ে আমি লিখি দিলেই হৈ গ'ল দুখন বুলিহে কৈছে মাত্ৰ দুখন লিখিব লাগে নেক্সট প্ৰকৃত বৈৰাগী কোন বুলি কৈছে 19 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ প্ৰকৃত বৈৰাগী কোন এই পাঠটো আহিছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোৰ পৰা আহিছে প্ৰশ্নটো আৰু আমি ইয়াৰ উত্তৰ যদি বিচাৰো 54 পেজত আমি চালে ইয়াৰ উত্তৰ দেখিবলৈ পাম যে ইয়াত দেখিবলৈ পাইছে পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য বুলি কৈছে অৰ্থাৎ প্ৰকৃত বৈৰাগ্য কি হয় পালেও নিৰাসক্ত হৈ থকাটোহে প্ৰকৃত বৈৰাগ্য নেক্সট প্ৰথম 6 নম্বৰ প্ৰশ্ন শিলভদ্ৰৰ গল্পৰ দুটি বৈশিষ্ট্য লিখা বুলি কৈছে ইয়াত শিলভদ্ৰৰ গল্পৰ দুটা বৈশিষ্ট্য বুলি কোৱাৰ লগে লগে আমি চিঠি নামৰ যিটো পাঠ সেই পাঠটো আমি ইয়াৰ উত্তৰ বিচাৰিব লাগিব 61 পেজত যদি আমি চাওঁ তেনেহলে আমি প্ৰথমতে দেখিবলৈ পাওঁ যে শিলভদ্ৰই বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটা বিষয়বস্তু হিচাপে লৈ গল্প লিখিছে অৰ্থাৎ শিলভদ্ৰৰ এটা গল্প প্ৰধান এটা বৈশিষ্ট্য হৈছে বাস্তৱ ঘটনাক বিষয়বস্তু হিচাপে তেওঁ গ্ৰহণ কৰিছে নেক্সট তেখেতৰ গল্প বা গল্প পুথিবিলাক কি হয় সৰল ভাষাত ৰচিত আৰু মেদহীন বৰ্ণনাই তেওঁ পাঠকক সুখপাঠ্য প্ৰদান কৰিছে এই দুটা তেওঁৰ গল্পৰ বৈশিষ্ট্য ইয়াৰ উপৰিও আমি চিঠি যিটো চুটি গল্পৰ বৈশিষ্ট্যবিলাকো আমি ইয়াৰ লগত সাঙুৰিব পাৰোঁ যে চুটি গল্পটো বৈশিষ্ট্যবিলাক কেনেকুৱা আছে আকস্মিকভাৱে আৰম্ভণি হয় অৰ্থাৎ চুটি গল্প আকস্মিকভাৱে আৰম্ভণি হয় নাটকীয়ভাৱে শেষ হয় অৰ্থাৎ শিলভদ্ৰেও যিটো চিঠি নামৰ চুটি গল্প ৰচনা কৰিছে তেওঁ তাতো আমি দেখিবলৈ পাইছোঁ যে আকস্মিকভাৱে আৰম্ভণি হৈছে আৰু নাটকীয়ভাৱে শেষ হৈছে সেইটো এটা প্ৰধান বৈশিষ্ট্য হ'ব পাৰে নেক্সট আহিছোঁ আমি দ্বিতীয় 6 নম্বৰ প্ৰশ্নটোলৈ খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকা নিৰ্মাণ কৰা ছবিখনৰ নাম কি কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল এই প্ৰশ্নটো আহিছে অসমীয়া চলচ্চিত্ৰ গতিধাৰা নামৰ পাঠটোৰ পৰা আমি যদি 81 পেজত চাওঁ তেনেহ'লে আমি ইয়াৰ উত্তৰ দেখিবলৈ পাম দেখিবলৈ পাইছে তেওঁ 1965 চনত তেওঁ এটি খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল প্ৰতিধ্বনি কিমান চনত মুক্তি লাভ কৰিছিল 1965 চনত নেক্সট বজিয় জন্মৰ প্ৰশ্ন আজিৰ বিজ্ঞানী এজনে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠত দিয়া অনুসৰি লিখা বুলি কৈছে এই প্ৰশ্নটো আমি বিচাৰিব লাগিব বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটোৰ পৰা আহিছে 87 নম্বৰ পেজত যদি আমি চাওঁ তেনেহ'লে দেখিবলৈ পাম যে প্ৰথমতে লিখা আছে যে পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স ৰশ্মি দূৰবীন আলোকীয় বা ৰেডিঅ' দূৰবীন অনুবীক্ষণ যন্ত্ৰ লেজাৰ ৰশ্মি অপটিকেল ফাইবাৰ আদি এইকেইটাৰ নাম যিকোনো দুটাৰ নাম লিখি দিলে হৈ যাব নেক্সট 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছুৱা বুলি কৈছে মই ক'ত আছে কৈ দিম এতিয়া প্ৰথমটো পথে নাৰী বিবৰ্জিতা নহয় সম্পূৰ্ণ জিতাহে এই প্ৰশ্নটো আহিছে মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠটোৰ পৰা আহিছে আমি পাঠটো যেতিয়া পঢ়িছিলোঁ তেতিয়া গম পাইছিলোঁ যে পথে নাৰী বিবৰ্জিতা নহয় সম্পূৰ্ণ জিতাহে কিছুমানে কয় যে পথে নাৰী বিবৰ্জিতা হয় কিন্তু তেওঁ কৈছে যে অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে পথে নাৰী বিবৰ্জিতা নহয় সম্পূৰ্ণ জিতাহে কাৰণ তেওঁৰ পত্নী তেওঁৰ লগত যোৱাৰ কাৰণেহে তেওঁ বিভিন্ন ক্ষেত্ৰত সহায় হৈছে অৰ্থাৎ বয় বস্তুখিনি দেখা শুনা কৰিছে ৰেলৰ টিকেট পৰ্যন্ত কিনিছে ঘণ্টা ঘণ্টা তেওঁক ফলটো খাবলৈ দিছে পিঠাখন চাহ পানীটোৰ পৰা যতনাই খুৱাই বাটৰ ভোকক ৰেলৰ খুঁটালিৰ ভিতৰৰ পৰা ৰেলৰ খুঁটালিৰ ভিতৰত তেওঁৰ লগ দিছে পাতিখন পাৰি দিছে গাৰুটো মূৰৰ তলত গুজি দিছে বিচনীৰে বিচি দিছে তেনেকুৱা সৰু বৰ বিভিন্ন ধৰণৰ কামত তেখেতক সহায় কৰিছে তেখেতৰ পত্নীয়ে সেইকাৰণে কৈছে যে পথে নাৰী বিবৰ্জিতা নহয় সম্পূৰ্ণ জিতাহে নেক্সট 6 নম্বৰ অন্নং ন নিদ্যাত অন্নং বহু কুৰ্বিত্ত তদৱৰ্তম এই প্ৰশ্নটো আহিছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোৰ পৰা আহিছে 56 নম্বৰ পেজত যদি আমি চাওঁ তেনেহ'লে এই বাক্যটো লিখা আছে তৈতৰীয় উপনিষদৰ দৰে আন এঠাইত আৰু স্পষ্টভাৱে কৈছে যে অন্নং ন নিদ্যাত অন্নং বহু কুৰ্বিত্ত তদৱৰ্তম ইয়াত অকল এই শাৰীটো আছে কিন্তু এই শাৰীটো পঢ়িলে আমি হয়তো ইয়াৰ অৰ্থ বিচাৰি নাপাবও পাৰোঁ তেনেহ'লে আমি চাব লাগিব 57 পেজত 57 পেজত একেবাৰে তলত দেখিছে কঠিন শব্দৰ অৰ্থ একেবাৰে তলত অন্নং ন দেখিছে ডট 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 তদৱৰ্তম অৰ্থাৎ গোটেই শাৰীটো ইয়াত আছে আৰু অৰ্থটো দি দিছে যে এই বাক্যকেইটা তৈতৰীয় উপনিষদৰ পৰা লোৱা ইয়াৰ অৰ্থ হৈছে অন্ন অৰ্থাৎ নেক্সট পেজ খাদ্যক নিন্দা কৰিব নালাগে অন্ন যিমান পাৰি বঢ়াব লাগে এই অন্ন বৃদ্ধি কাৰ্য এটা ব্ৰত ইয়াৰ পৰাই এই প্ৰশ্নটো আহিছে নেক্সট 9 নম্বৰ অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিব লাগিব অসমীয়া চলচ্চিত্ৰ গতিধাৰা নামৰ পাঠটোৰ পৰাই প্ৰশ্নটো অহা হৈছে 78 পেজত যদি আমি চাওঁ তেনেহ'লে খুব ধুনীয়াকৈ এই বাক্যটো আমি দেখিবলৈ পাম
ইয়াত দেখিবলৈ পাইছে অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। অৰ্থাৎ আমি গম পাওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই বাৰ্লিনত অসমীয়া চলচ্চিত্ৰ প্ৰশিক্ষণ লৈ আহি আমাৰ অসমত নিজে জ্যোতি চিত্ৰবন সাজি জয়মতী প্ৰথম অসমীয়া কথাছবি তেওঁ নিৰ্মাণ কৰিছিল। তাৰ পাছতে ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল। তাৰ পাছতে ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ, বজেন বৰুৱাৰ ইটো সিটো বহুতো, ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি, বজেন বৰুৱাৰ ডাক্তৰ বেজবৰুৱা, এই ছবিবিলাকে অসমীয়া চলচ্চিত্ৰক শুভাৰম্ভণি ঘটাই অসমীয়া চলচ্চিত্ৰক এটা গতি প্ৰদান কৰিছিল। আৰু এই যিটো অসমীয়া চলচ্চিত্ৰ শুভাৰম্ভণি, এই শুভাৰম্ভণিটো প্ৰায় নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰ দ্বাৰাহে তেওঁলোকে সম্ভৱ কৰি তুলিছিল। সেইকাৰণে কোৱা হৈছে যে অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে অসমীয়া চিনেমাক সহায় কৰিবলৈ প্ৰযোজকক নতুবা ষ্টুডিঅ' নিৰ্মাণত তেওঁলোকে বিভিন্ন ধৰণৰ অনুদান আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। নেক্সট 4 নম্বৰ প্ৰশ্ন, যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰথম প্ৰশ্ন, যথা নিযুক্ত হস্মি তথা কৰমী লক্ষ্মীনাথ বেজবৰুৱাই এই পদটি ক'ত কিয় অৱতাৰণা কৰিছিল চমুকৈ লিখা। এই বাক্যটো যদি আমি চাওঁ তেনেহ'লে 10 নম্বৰ পেজত আমি দেখিবলৈ পাৰিম যে যথা নিযুক্ত হস্মি তথা কৰমী দেখিবলৈ পাইছোঁ। কিন্তু ইয়াৰ মিনিংটো আছে 22 পেজত। 22 নম্বৰ যিটো খ নম্বৰ যিটো পইণ্ট দেখিবলৈ পাইছে, যথা নিযুক্ত হস্মি তথা কৰমী, এই সংস্কৃত পদটিৰ অৰ্থ হ'ল যিদৰে, অৰ্থাৎ যি কামৰ বাবে নিযুক্ত হৈছোঁ তাকে কৰিছোঁ। এই তলৰ যিটো বস্তু, এই বস্তুটোৱে লিখিব লাগিব। নেক্সট প্ৰশ্ন, খ নম্বৰ, কথা কবিতাৰ সংজ্ঞা দি বিশেষত্বসমূহ লিখা। মই পৰীক্ষা আগতেই দুটা ভিডিঅ' বনাইছিলোঁ, তাৰে এটা ভিডিঅ'ত এই প্ৰশ্নটোৰ উত্তৰ খুব ধুনীয়াকৈ লিখি দিছিলোঁ, কথা কবিতাৰ সংজ্ঞা দি বিশেষত্বসমূহৰ বিষয়ে। মই ভিডিঅ'কেইটাৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, যদি কোনোবাই চোৱা নাই এতিয়াও চাই ল'ব পাৰিব। তাৰোপৰি চাৰি আশ্ৰম বুলিলে কি বুজা? চাৰি আশ্ৰমক চতুৰাশ্ৰম বুলি কোৱা হয়। এই প্ৰশ্নটোৰ উত্তৰো মই ভিডিঅ'টোত দিছোঁ খুব ধুনীয়াকৈ, তথাপিতো মই এবাৰ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা আগবঢ়ায়? এই প্ৰশ্নটো আহিছে 92 পেজত। যদি আমি চাওঁ, দীঘল প্ৰশ্ন, গ নম্বৰটো দীঘল প্ৰশ্ন দেখিবলৈ পাইছে। 3 নম্বৰ যিটো প্ৰশ্ন তাৰ, বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়, এই প্ৰশ্নটোৱে ডাইৰেক্ট ছেম টু ছেম আহিছে। নেক্সট 5 নম্বৰ, তলৰ যিকোনো 5টা প্ৰশ্ন কেৱল উত্তৰ লিখা। ক নম্বৰ, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? আমি যদি বৰগীতটোৰ পাঠবোধত 99 পেজত যদি আমি প্ৰথমতে চাওঁ, প্ৰথমতে বস্তুটো লিখা আছে যে বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। নেক্সট খ নম্বৰ, কথা কবিতাৰ 5ৰ খ নম্বৰ, অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পায়? ইয়াৰ উত্তৰটো যদি আমি চাওঁ তেনেহ'লে বিশ্ব খনিকৰ পাঠটোত থকা 102 নম্বৰ পেজত আমি চালে দেখিবলৈ পাম যে অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম তেওঁ কবিতাতে প্ৰকাশ পায়। অৰ্থাৎ কাৰ কবিতাত দেখিবলৈ পোৱা যায়? মফিজুদ্দিন আহমদ হাজৰিকা। নেক্সট গ নম্বৰ, নিয়ৰৰ মালা গাঁঠি লৈ সোণালী সাজেৰে কোন আহে বুলি কবিয়ে কৈছে? এই উত্তৰটো যদি আমি চাওঁ তেনেহ'লে আমি মিলন পাঠটোত চাব লাগিব। মিলন পাঠটো 110 নম্বৰ যদি আমি পেজত চাওঁ তেনেহ'লে দেখিবলৈ পাম যে খ নম্বৰ যিটো 4 নম্বৰ কুৱেশ্যন একেটাই, কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি বুলি উল্লেখ আছে। এই প্ৰশ্নটোৰ উত্তৰটো এই প্ৰশ্নটো একেই, কিন্তু ইয়াত অলপ ক্ৰিটিকেলকৈ দিছে, কিন্তু উত্তৰটো একেই হ'ব। নেক্সট ঘ নম্বৰ, আলোকলে উঠি আহি কোনে বেলিমুৱা হৈ হাঁহে? যদি আমি জনতৰ আহ্বান কবিতাটো চাওঁ, 114 নম্বৰ পেজত যদি আমি চাওঁ তেনেহ'লে প্ৰথমতে আমি দেখিবলৈ পাম যে বোকাত জনমা মানুহে আজি আলোকলে উঠি আহি বেলিমুৱা হৈ হাঁহে। খুব ধুনীয়াকৈ লিখা আছে। নেক্সট নম্বৰ প্ৰশ্নটো, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কবি কোনখন সংকলনৰ পৰা লোৱা হৈছে? যদি আমি কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ 124 নম্বৰ পেজত যদি আমি চাওঁ তেনেহ'লে ইয়াৰ উত্তৰটো দেখিবলৈ পাম যে অভিযান আৰু অন্যান্য কবিতা নামৰ সংকলনৰ পৰা তুলি অনা হৈছে। নেক্সট প্ৰথম 6 নম্বৰ প্ৰশ্ন, মোক তোল আঘোণ পংক্তিটোৰ অৰ্থ কি? এই প্ৰশ্নটোৰ উত্তৰ যদি আমি চাওঁ তেনেহ'লে আঘোণৰ কুঁৱলী কবিতাটোত 128 পেজত কঠিন শব্দৰ অৰ্থ একেবাৰে তললৈ আপুনি চালে দেখিব যে মোক তোল আঘোণ, ইয়াত লিখা আছে পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজোৱা হৈছে। নেক্সট কুৱেশ্যন, দ্বিতীয় 6 নম্বৰ, উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? এই প্ৰশ্নটো আহিছে উভতি নহাৰ কবিতাটোৰ পৰাই। যদি আমি উভতি নহাৰ কবিতাটো 135
5 পেজৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ তেনেহ'লে সেম টু সেম একেটা প্ৰশ্ন ইয়াত উঠাই দিছে উভতি নহৰ কবিতা কোন শ্ৰেণীৰ কবিতাটো নেক্সট আহিছোঁ আমি 6 নম্বৰ প্ৰশ্নলৈ যিকোনো 5টা প্ৰশ্ন উত্তৰ লিখা তোমাৰ ক নম্বৰত কৈছে তোমাৰ পাঠেয় বৰগীতটিৰ কেৱল ধ্ৰুৱ অংশটি লিখা বুলি কৈছে যদি আমি ইয়াৰ উত্তৰটো বিচাৰোঁ তেনেহ'লে বৰগীত পাঠটো আমি 96 পেজত দেখিবলৈ পাইছে যে এই প্ৰথম যিটো ধ্ৰুং বুলি আছে উত্তৰে উঠ বাবু গোপালো হে নেকি প্ৰভাত ভৈল এই যিটো কোলা দাগ দিয়া আছে বল কৰা আছে সেই কথাখিনি লিখি দিলে ইয়াৰ ধ্ৰুৱ অংশটি হ'ব নেক্সট খ নম্বৰ কোন চনত আৰু কোন ঠাইত মফিজুদ্দিন আহমদ হাজৰিকাই জন্মগ্ৰহণ কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিব লাগিব বিশ্ব খনিকৰ পাঠটোত আমি যদি 101 পেজত চাওঁ তেনেহ'লে আমি দেখিবলৈ পাম যে মফিজুদ্দিন কবি পৰিচয়টোতে আছে মফিজুদ্দিন আহমদ হাজৰিকা জন্ম হয় 1870 চনত ডিব্ৰুগড়ত নেক্সট গ নম্বৰ প্ৰশ্ন নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হোৱা দুখন কাব্য গ্ৰন্থৰ নাম লিখা এই প্ৰশ্নটো আমি বিচাৰিব লাগিব মিলন নামৰ যিটো কবিতা সেই কবিতাটো 108 পেজত যদি আমি চাওঁ তেনেহ'লে আমি দেখিবলৈ পাম যে যুগ দেৱতা জাগৃতি কাব্য গ্ৰন্থ স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে নেক্সট ঘ নম্বৰ প্ৰশ্ন পূজাৰ 16 বিধ উপকৰণৰ যিকোনো 4 বিধ উপকৰণৰ নাম উল্লেখ কৰা এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিব লাগিব জনতাৰ আহ্বান কবিতাটোত আমি যদি একেবাৰে শেষলৈ চাওঁ 115 নম্বৰ পেজত তাতে লিখা আছে যে খুৰসু প্ৰচাৰ বুলি লিখা আছে পূজাৰ 16 বিধ উপকৰণ আৰু তাতে লিখা আছে 16 বিধ কি তাৰ পৰা কেটা লিখিব লাগে মাত্ৰ 4 বিধ লিখিব হৈছে 4 বিধ লিখি দিলে হৈ গ'ল নেক্সট কাঠমিস্ত্ৰী ঘৰ কবিতাটি প্ৰথম কোন সন্মিলনৰ কোনখন মুখপত্ৰত প্ৰকাশ পাইছিল 19 নম্বৰ যিটো প্ৰশ্ন আমি তাক আমি বিচাৰিব লাগিব 123 পেজত ওপৰঞ্চি তথ্য দেখিবলৈ পাইছে যে কাঠমিস্ত্ৰী ঘৰ কবিতাটো প্ৰথম প্ৰকাশ পাইছিল 1939 চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত নেক্সট প্ৰথম 6 নম্বৰ কুৱেশ্যন আঘোণৰ কুঁৱলী কবিতাটোত বৰদেউক উদ্দেশ্যি কবিয়ে কি কথা কৈছিল এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিব লাগিব আঘোণৰ কুঁৱলী কবিতাটোতে আমি যদি 128 পেজত চাওঁ তেনেহ'লে ইয়াত খুব ধুনীয়াকৈ সুন্দৰকৈ লিখা আছে দেখিবলৈ পাইছে ব্ৰেকেটৰ ভিতৰত বৰদেউ আপুনি যে কৈছিল হেউটিৰ কথা মোৰ কথা হেউটিক কৈছিল জানো এই মোৰ কথা হেউটিক কৈছিল জানো এই কথাটোকে সুধিবলৈ কৈছিল নেক্সট দ্বিতীয় 6 নম্বৰ অৰ্থ লিখা ঝাণ্ডা মানে হৈছে পতাকা আৰু তামি ঘৰা মানে হৈছে তম্বু কিতাপত খুব ধুনীয়াকৈ লিখা আছে 121 পেজত আৰু 134 পেজত নেক্সট 7 নম্বৰলৈ আহিছোঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি ক নম্বৰত কৈছে যে মূৰ প্ৰাণধন হুচান্দ বয়ন গাঁও চালি তেজ নিন্দ সৰ্বপুৰুষৰ হীৰৰ ভূষণ তুমিহে বাপু গোবিন্দ এই প্ৰশ্নটো আহিছে বৰগীত নামৰ পাঠটোৰ পৰা আহিছে অৰ্থাৎ বৰগীতৰ পৰা আহিছে তাৰপিছত খ নম্বৰটো তেওঁৱে কাম তেওঁৱে কৰ্মী তেওঁৱে কাৰিকৰ নিশ্চয় তেওঁ বিশ্বখনিকৰ এইটো বিশ্বখনিকৰ পৰা আহিছে নেক্সটটো আহিছে মই নাহো এইটো উভতি নহাৰ কবিতাৰ পৰা আহিছে নেক্সট 8 নম্বৰ তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা জনতাৰ আহ্বান কাঠমিস্ত্ৰী ঘৰ আঘোণৰ কুঁৱলী যিকোনো এটাৰ কবিতাৰ মূল ভাৱ লিখি দিলে হ'ল নেক্সট 9 নম্বৰলৈ আহিছোঁ আমি তলৰ যিকোনো দুটা প্ৰশ্ন কেৱল উত্তৰ লিখা নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি এই প্ৰশ্নখিনি যে আহিছে এই প্ৰশ্নখিনি আহিছে একেবাৰে শেষৰ পাঠ দুটা মূল্যবোধ শিক্ষা আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা নামৰ সেই যিটো গোট সেই গোটটোৰ পৰা এই প্ৰশ্নকেইটা দেখিবলৈ পোৱা গৈছে যদি আমি ইয়াৰ উত্তৰটো বিচাৰোঁ তেনেহ'লে 146 পেজত দেখিবলৈ পাম যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে মৰেল নেক্সট খ নম্বৰ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰি পাম 149 পেজত দেখিবলৈ পাইছে মহৰ্ষি টলষ্টয়ে সৌন্দৰ্যবোধৰ বৰ্ণনা কৰি কৈছে যে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্যতা ক্ষমতাৰ ওপৰত অৰ্থাৎ মহৰ্ষি টলষ্টয়ে সৌন্দৰ্যবোধক বস্তুনিষ্ঠ নহয় বুলি কৈছে ব্যক্তিনিষ্ঠহে বুলি কৈছে নেক্সট বয়সন্ধি কাল বুলি কোনছোৱা কালক কোৱা হয় বয়সন্ধি কাল বুলি এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিব লাগিব 154 পেজত যদি আমি চাওঁ তেনেহ'লে ইয়াত দেখিবলৈ পাইছোঁ যে বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ যি সময়ছোৱা তাকে বয়সন্ধি কাল বুলি কোৱা হয় নেক্সট ঘ নম্বৰ প্ৰতিটি শব্দৰ অৰ্থ কি এইটো আহিছে শব্দ অৰ্থৰ পৰা আহিছে 162 পেজত যদি আমি চাওঁ তেনেহ'লে ইয়াৰ উত্তৰ দেখিবলৈ পাম যে প্ৰতিটি শব্দৰ অৰ্থ হৈছে বিশ্বাস বা ধাৰণা নেক্সট 10 নম্বৰলৈ আহিছোঁ তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ক নম্বৰ কৈছে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ তিনিটা কি ইয়াৰ পৰিৱৰ্তন হয়নে মই যেতিয়া পৰীক্ষাৰ আগত এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত খুব ধুনীয়াকৈ ইয়াৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ এই প্ৰশ্নটোৰ উত্তৰ মই PDF-ত ধুনীয়াকৈ লিখি দিছিলোঁ আৰু ভিডিঅ'টোত আলোচনা কৰা আছে তথাপিতো মই আকৌ এবাৰ দেখাই দিবলৈ চেষ্টা কৰিছোঁ নেক্সট খ নম্বৰ নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজায় এই প্ৰশ্নটো মই
PDF 2022 যেটো তাত আমি আলোচনা কৰিছিলো তথাপিও মই আকৌ এবাৰ দেখাই দিবলৈ চেষ্টা কৰিছো নেক্সট নম্বৰ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি এইটো যে বাৰে আহি থকা এটা প্ৰশ্ন আছিল আমি যেতিয়া ভিডিওটো আলোচনা কৰিছিলো তেতিয়া এই প্ৰশ্নটো আমি বাৰে পাইছিলো এইটো আমি 2018 চনৰ PDF-ত আমি আলোচনা কৰিছিলো নেক্সট আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে কোন চনত গঠিত হৈছিল এই আয়োগে মাধ্যমিক শিক্ষা কি বুলি অভিহিত কৰিছে এই প্ৰশ্নটো আমি আলোচনা কৰা নাছিলো এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাম 160 পেজত 160 পেজত যদি আমি চাওঁ তেনেহলে দেখিবলৈ পাম যে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ গঠন হৈছিল 1996 চনত আৰু ইয়াক কি বুলি অভিহিত কৰিছে মাধ্যমিক শিক্ষা জীৱনৰ আলি দুমুজা কোচ ৰুটছ অফ লাইফ বুলি অভিহিত কৰিছে নেক্সট আহিছো আমি 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো যে ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন আমি ভিডিওটোত এই প্ৰশ্নটো আমি উত্তৰ আলোচনা কৰিছিলো তথাপিও মই আকৌ ইয়াত দেখাই দিছো থুলমূলকে নেক্সট কিশোৰী মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতৰ সংঘাত আমি এই প্ৰশ্নটো আলোচনা কৰিছিলো চমু টুকা লিখা বুলি আলোচনা কৰিছিলো গতিকে একেটা বস্তুই তথাপিও মই আকৌ এবাৰ দেখাই দিছো নেক্সট আজিৰ যুগ বিশ্বায়নৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ এই প্ৰশ্নটো যোৱাবাৰ নে তাৰ আগৰবাৰ আহিছিল আমি এই প্ৰশ্নটো আলোচনা কৰিছিলো তথাপিও মই এই প্ৰশ্নটো 162 পেজত খুব ধুনীয়াকৈ সুন্দৰকৈ দিয়া আছে 2020 চনতো আহিছিল 2021 চনতো আহিছিল 162 পেজত খুব ধুনীয়াকৈ ইয়াৰ বিষয় আছে নেক্সট 12 নম্বৰ ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয় কি প্ৰত্যয় বোলে 4টা উদাহৰণ ভাঙি দেখুৱা বুলি কৈছে এই প্ৰশ্নটো উত্তৰ আমি আগতে আলোচনা কৰিছিলো গ্ৰামাৰ ভিডিও কেইটাত তথাপিও মই আকৌ দিবলৈ চেষ্টা কৰিছো নেক্সট বিভক্তি কাক বোলে বিভক্তিৰ শ্ৰেণী বিভাজন কৰি দেখুৱা মই মাত্ৰ দেখাহে দিবলৈ চেষ্টা কৰিছো আপোনালোকে বা তোমালোকে নোট কৰি ল'বা নেক্সট মানৱ শৰীৰৰ অংগ বুজোৱা 3টা ভিন্ন জতুৱা ঠাঁচৰ প্ৰয়োগ সম্পৰ্কে লিখা এই প্ৰশ্নটো উত্তৰটো দিবলৈ চেষ্টা কৰিছো মানৱ শৰীৰৰ অংগৰ লগত জড়িত বুলি ক'বলৈ গ'লে হাত দীঘল চকুৰ মণি চকু চৰহা কাণে কাণ মাৰি পেট কুলি কপাল ফুলা মুখ বজোৱা এইবিলাকে আমি ধৰি ল'ব পাৰো নেক্সট 13 নম্বৰ প্ৰশ্ন তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা এটা আছে পনিয়া সমজুৱা গল্পকাৰ পনিয়া বুলি ক'লে আমি লিখিব লাগিব পানী যোগ আ পনিয়া এটো হৈছে কীট প্ৰত্যয় সমজুৱা সমাজ যোগ ৱা তধিত প্ৰত্যয় গল্পকাৰ গল্প যোগ আকাৰ গল্পকাৰ এটো তধিত প্ৰত্যয় খাৱৰিয়া খা যোগ অৰিয়া খাৱৰিয়া কীট প্ৰত্যয় হয় নেক্সট লেখাৰু লেখ যোগ আৰু লেখাৰু এটো কি প্ৰত্যয় হয় নেক্সট হহিয়াল নে হাহিয়াল হাহিয়াল হা যোগ ইয়াল হ'ব হাহিয়াল এটো তধিত প্ৰত্যয় হয় গুৰিয়াল গুৰি যোগ আল এটো তধিত প্ৰত্যয় জোনাকি জোনাক যোগ দীঘৈ জোনাকি তধিত প্ৰত্যয় হয় নেক্সট পঢ়ুৱৈ পৰ যোগ ঐ পঢ়ুৱৈ এটো কীট প্ৰত্যয় হয় পৰ যোগ ঐ পঢ়ুৱৈ অৰ্থাৎ ক্ৰিয়াবাচক শব্দৰ লগত যিবিলাক প্ৰত্যয় যোগ হয় হেতু কি প্ৰত্যয় হয় আৰু বাকিবিলাক তধিত প্ৰত্যয় হয় নেক্সট 14 নম্বৰ তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা যিকোনো 4টা লিখিব কৈছে কথা চহকি মানে হৈছে খুব বেছিকৈ কথা কোৱা অৰ্থটো গা গধুৰ মানে হৈছে এলেহুৱা কথা কৈছে এলেহুৱা ঘৰ গুণা মানে হৈছে অনবৰত ঘৰতে সোমাই থকা চকুৰ মণি মানে হৈছে অতি মৰমৰ বা অতি আদৰৰ নেক্সট ধৌতে খৰ মৰা মানে হৈছে আহুকালৰ মাজতে সময় উলিয়া কাম কৰা কৰাটো হৈছে ধৌতে খৰ মৰা নেক্সট দাঁতে উঠে নলগা মানে হৈছে কাজিয়া নকৰা নেক্সট মাটি মানুহ মানে হৈছে অতি সহচল মানুহ জাউতি যুগীয়া মানে হৈছে চিৰস্থায়ী চিৰকলীয়া চিৰযুগমীয়া তেনেকুৱা ধৰণৰ তাৰ পাছতে আহিছে ৰচনা লিখিবলৈ আহিছে ৰচনা খুব সঘনে আহি থকা ৰচনাই হয় গতিকে আজি ভিডিওটো ইমানখিনি আছিল ধন্যবাদ